দুপৰীয়া শিৰোনামৰ সৈতে মই পাপৰি। ব্ৰেকিং নিউজ। মঙলদৈত ডুবিতই লণ্ড ভণ্ড কৰিলে কেইবাটাও মন্দিৰ। একে নিশাই ডুবিতই ভাঙিলে কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি মন্দিৰ চৌহদত পেলাই থৈ গ'ল ডুবিতই। চেৰেং মন্দিৰ, গেৰিমাৰী, কালী মন্দিৰ, নোৱা নদী, কালী মন্দিৰ লণ্ড ভণ্ড কৰা হৈছে। মন্দিৰৰ মূৰ্তি ভঙাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডুবিতই শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ। আমি কিছু সময় পিছতে আমাৰ সাংবাদিক নৱজ্যোতিৰ সৈতে সংযুক্ত হ'ম আৰু অধিক খবৰ আমি লাভ কৰিম। এক্সক্লুচিভ খবৰ আমাৰ হাতত আহি পৰিছে। মূৰ্তি ভাঙি মন্দিৰ চৌহদত পেলাই থৈ গৈছে। মন্দিৰৰ মূৰ্তি ভঙাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এনিশাতে লণ্ড ভণ্ড কৰিছে কেইবাটাও মন্দিৰৰ মূৰ্তি। মন্দিৰত প্ৰৱেশ কৰি ডুবিতই লণ্ড ভণ্ড কৰে। ডুবিতই চেৰেং মন্দিৰ, গেৰিমাৰী কালী মন্দিৰৰ মূৰ্তি ভাঙি পেলায়। নোৱা নদী কালী মন্দিৰকে ধৰি কেইবাটাও মন্দিৰ লণ্ড ভণ্ড কৰে। তাৎপৰ্যপূৰ্ণ কথা যে কেইবাটাও মন্দিৰ একে নিশাতে লণ্ড ভণ্ড কৰিছে কোনো ডুবিতই। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে, ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু অতিকৈ আচৰিত কথা যে এটা নিশাতে এই আটাইকেইটা মন্দিৰ, বিশেষভাৱে এইখিনি কালী মন্দিৰ, গতিকে এই কালী মন্দিৰসমূহত ভাঙি লণ্ড ভণ্ড কৰিছে, মূৰ্তি পেলাই দিছে আৰু এই কথাক লৈ যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে। এই অঞ্চলটোৰ কেইবাটাও মন্দিৰত এই একে কাণ্ড সংঘটিত হৈছে। ৰাইজৰ প্ৰতিক্ৰিয়াও আছে, ক'ত কেনেধৰণে কোনে এই কাণ্ড সংঘটিত কৰিলে যিহেতু এতিয়ালৈকে স্পষ্ট নহয়, গতিকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ অন্তত সকলোখিনি জানিব পৰা যাব। এটা নিশাৰ ভিতৰতে কেইবাটাও মন্দিৰত কোনে এনেধৰণে লুটপাট কৰিলে, কোনে এনেধৰণে ভাঙি চুৰমাৰ কৰিলে মূৰ্তি, কোনে লণ্ড ভণ্ড কৰিলে, সেই সকলোবোৰ জানিবৰ বাবে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নৱজ্যোতি আছে, নৱজ্যোতি মহন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে, তেওঁ আমাক ঘটনাৰ সবিশেষ জনাব। নৱজ্যোতি। নিশ্চয়কৈ আচলতে উল্লেখ কৰিব লাগিব বাপৰি যে সমগ্ৰ ঘটনাক লৈ চেপা উত্তেজনা অব্যাহত আছে মঙলদৈ থানাৰ অন্তৰ্গত মোৱামাৰী অঞ্চলত। আৰু আজি যিহেতু এটা কথা আমি উল্লেখ কৰিব, আজি যিহেতু ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱস আৰু এই দিনটোতেই নিশাৰ ভাগত যোৱা নিশা দেখিবলৈ পোৱা গৈছিল যে প্ৰায় 16টাতকৈ অধিক মন্দিৰৰ মূৰ্তিসমূহ ভাঙি দিয়া হৈছিল। আচলতে ব্যক্তিগত মূৰ্তি কিছু আছে, কিছু ৰাজহুৱা মূৰ্তি আছে আৰু সেই মূৰ্তিসমূহৰ আচলতে মূৰসমূহ ভাঙি দিয়া হৈছিল। সম্পূৰ্ণভাৱে ভাঙি থোৱা নাই, মূৰটো ভাঙি দিয়া হৈছিল প্ৰতিটো মন্দিৰৰ। ইতিমধ্যে আৰক্ষীৰ লোক উপস্থিত হৈ সমগ্ৰ পৰিৱেশৰ বুজ লৈছে, আৰক্ষীয়ে সোধপোছ কৰিছে, কিন্তু এতিয়ালৈ কোনো লোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু সন্দেহ কোনোবাই কৰিছে নেকি, বা এটা নিশাত কিমান সময়নো এনেকুৱা ঘটনা ঘটিল যে কোনো এগৰাকীও প্ৰত্যক্ষদৰ্শী নাই? নিশ্চয়কৈ এই সমগ্ৰ ঘটনা আচলতে নিশাৰ ভাগত হোৱা বুলি স্থানীয় লোকসকলে অৱগত কৰিছে। আমি স্থানীয় লোকসকলৰ কথা পাতিবলৈ চেষ্টা কৰিছিলো। স্থানীয় লোকসকলেও এটা কথা কৈছে যে নিশাৰ ভাগত হৈছে কোনো এই সময়ত আচলতে সকলো শুই আছিল, তেনে সময়তে এই ধৰণৰ ঘটনাই সংঘটিত হৈছে, যাৰ কাৰণে আচলতে অৱগত নহল স্থানীয় লোকসকল। এতিয়া আৰক্ষী তদন্ততে আচলতে সঠিক তথ্য পোহৰলৈ আহিব, আচলতে কোনে এই কাণ্ড, কোন দুষ্কৃতিকাৰীয়ে এই কাণ্ড সংঘটিত কৰিলে। আৰু ৰাইজে কেতিয়া প্ৰত্যক্ষ কৰে গোটেই ঘটনাটো? ৰাতিপুৱা নিশ্চয় পুৱাৰ ভাগত যেতিয়াই ৰাতিপুৱা সময়ত যেতিয়াই মন্দিৰলৈকে লোকসকল আহে, তেতিয়াই আচলতে পোহৰলৈ আহে, মূৰ্তিসমূহ ভঙা অৱস্থা দেখিবলৈ পোৱা যায়। বিশেষকৈ আমি উল্লেখ কৰিব লাগিব যে ব্যক্তিগত মূৰ্তিসমূহ আচলতে ঘৰৰ বাহিৰত যিসমূহ ব্যক্তিগত মন্দিৰ থাকে, আৰু বিশেষকৈ এই মোৱামাৰী অঞ্চলটোত কালী মন্দিৰ বেছি সংখ্যক কালী মন্দিৰ, আৰু প্ৰতি কালী মন্দিৰৰ বাহিৰত থকা যি কালী মন্দিৰ আছে, কালী মন্দিৰসমূহৰ মূৰ্তিসমূহ এই ধৰণে আচলতে ভাঙি পেলোৱা হৈছে। আৰু এটা কথা যে আটাই জনৰ মূৰ্তি কালী মূৰ্তি আছিলে নেকি গোটেইখিনি মন্দিৰৰে? আটাইকেইটা মূৰ্তিয়ে কালী মূৰ্তি আছিল। কাৰণ মোৱামাৰী অঞ্চলত আচলতে গোটেই অঞ্চলটোতে কালী মন্দিৰ, ব্যক্তিগত ৰাজহুৱা এইসমূহ প্ৰত্যেকতে কালী মন্দিৰেই আছে। যিসমূহ কালী মন্দিৰ হৈছে মাটিৰ যি মৃন্ময় মূৰ্তিসমূহ মাটিৰে তৈয়াৰ কৰা মূৰ্তি, আৰু সেই মূৰ্তিসমূহত ভাঙি পেলোৱা হৈছিল। আৰু স্থায়ী মন্দিৰসমূহ আছে, কিন্তু স্থায়ী মন্দিৰত এই মূৰ্তি ধৰণে ডাঙৰ মূৰ্তি নাই। আৰু লগতে এটা কথা আমি যেতিয়াই স্থানত উপস্থিত হৈছো আৰু তেতিয়াই দেখিবলৈ পাইছিলো যে বহু মন্দিৰত, যি ৰাজহুৱা মন্দিৰত কিছু সা সামগ্ৰীও নাইকিয়া হৈছে। কি সা সামগ্ৰী নাইকিয়া হৈছে সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই, সঠিকভাৱে ক'ব পৰা অৱস্থাত নাই। কাৰণ এনেকুৱা হ'ব পাৰে নেকি যে কোনোবাই চুৰি কাণ্ড সংঘটিত কৰিব আহিছিলে, বা কোনোবা ধৰি লওক ড্ৰাগছ লোৱা কোনোবা লোক হ'ব পাৰে, তাৰ পৰা কিবা পায় নেকি, সেয়া লৈ পেলাই বিক্ৰী কৰা কিবা তেনেকুৱা ধৰণৰ কথা থাকিব পাৰে নেকি? যে মন্দিৰসমূহত সাধাৰণতে যিহেতু দান পাত্ৰ থাকে, সেই দান পাত্ৰত বিচাৰি আহিছিল নেকি বাৰু? তেনেকুৱা ধৰণৰ প্ৰত্যক্ষদৰ্শী কিবা দেখিছে নেকি? নিশ্চয়কৈ পাপৰি সেই ধৰণৰ কোনো কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই, কিন্তু
আৰক্ষী তদন্ত সকলো তথ্য পোহৰলৈ আহিব কিন্তু আমি এটা কথা উল্লেখ কৰিব লাগিব যদি চুৰিকাণ্ড সংঘটিত হ'লহেঁতেন তেতিয়াহ'লে দুটা বা এটা মন্দিৰত হ'লহেঁতেন কিন্তু এই বৃহৎ অঞ্চলৰ প্ৰতিটো মন্দিৰ বেছি সংখ্যক মন্দিৰৰে মূৰ্তি ভাঙি দিয়া হৈছে তাহলে কি কাৰণত কি চক্ৰান্ত আছে তাৰ মানে উদ্দেশ্য প্ৰণোদিত বুলি ক'ব পাৰি নিশ্চয় আপুনি আচলতে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত বুলি ইতিমধ্যে আৰক্ষী অধীক্ষকৰ লগত আমি উল্লেখ কথা পাতিছো যে তেওঁ পোনপটীয়া কৈছে এয়া এক ষড়যন্ত্ৰমূলক ঘটনা বুলি উল্লেখ কৰিছে আৰু এই অঞ্চলটো কেনেকুৱা অঞ্চল য'ত ধৰি লওক মানে চিচিটিভি বা তেনেকুৱা ধৰণৰ একো সংযোজন কৰিব পৰা অঞ্চল হয়তো নহয় কিন্তু নব আমি এইখিনিতে এটা প্ৰতিবেদন আগবঢ়াই ল'ম আপোনাৰ মঙলদৈ থানা অন্তৰ্গত বৃহত্তৰ যি গেৰিমাৰী অঞ্চলৰ আচলতে প্ৰতিখন যি পূজাস্থলীত থকা যি মূৰ্তি এই মূৰ্তিৰ ভাঙি দিয়া হৈছে দুৰ্বৃত্তই নিশাৰ ভাগতে ভাঙি দিছিলে আৰক্ষী অধীক্ষক মহোদয় আহিছে আৰু তেওঁ সমগ্ৰ পৰিৱেশৰ বুজ লৈছে কিমানটা যি নহয় আমি দেখিছোঁ আমাৰ টাউনৰ ওচৰৰ আপোনাৰ গেৰিমাৰী তাতে দুটা মন্দিৰৰ মূৰকেইটা ভাঙিছে আৰু ইফালে এই চেৰেং চাপৰিত এতিয়া তিনিটা পালোঁ তিনিটা মন্দিৰৰ মূৰকেইটা ভাঙিছে আমি অনুসন্ধান কৰি আছোঁ কি হয় আমি তথ্য গোটাবৰ কাৰণে চেষ্টা চলাই আছোঁ নহয় এতিয়া সেইটো ক'ব পৰা অৱস্থা নাই আমি এতিয়া জাষ্ট আহিছোঁহে অনুসন্ধান চলাই আছোঁ সেইটো আমি টেকনিকেল এনালাইচিছবিলাকো কৰিম আমি গোটেইখিনি আৰু ইয়াতে মানে এইটো এটা ষড়যন্ত্ৰমূলকভাৱে কৰা বুলি গম পাইছোঁ কাৰণ বহুত ভিতৰুৱা ইয়াৰ ভিতৰত যে এটা মন্দিৰ আছে সাধাৰণ মানুহে গম নাপায় গতিকে এই অঞ্চলৰ আইডিয়া থকা কোনোবা ব্যক্তিয়ে হয়তো কৰিব এতিয়া কোনে ভাঙিছে তো আমিতো গম পোৱা নাই না ছাৰ ৰাতি এতিয়া কেইটা বজাত ভাঙিছে সেইটো আমি গম পোৱা নাই গম পালেতো আমি এইটো কিবা ব্যৱস্থা কৰিলেও হয় কিন্তু গম পোৱা নাই না আমি ছাৰ এতিয়া গম পোৱা নাই যদি আমি কেনেকৈ কি ক'ম এতিয়া আমাৰ মোটামুটি গেৰিমেৰীৰ পৰা একদম চেৰাং চাপৰি দি গোটা মোটামুটি 12-13টা মূৰ্তিৰ মূৰ ভাঙছে এইখিনি আমি দেখা পাইছোঁ আৰু এতিয়া বৰ্তমান আমি তাকে আমি এতিয়া কি বিচাৰি ক'ত পাম তাকে চাই আছোঁ যদি চৰকাৰৰ পৰা মানুহ আহিছে যদি কিবা অলপ আমাক বিধি ব্যৱস্থা কৰি দিয়ে সেইটো আমি চাই আছোঁ আৰু নিশ্চয়কৈ বৃহত্তৰ যি অঞ্চলৰ থকা প্ৰায় কেইবাটাও মন্দিৰ আচলতে কেইবাটাও মন্দিৰ গেৰিমাৰী অঞ্চলৰ মোৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী অঞ্চলৰ কেইবাটাও মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হৈছে আৰু নিশাৰ ভাগত কোনোবা দুৰ্বৃত্তই এই মূৰ্তিকেইটা ভাঙি দিয়া বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ জামিন পাব নেকি জুবিন হত্যাৰ অভিযুক্ত জুবিন হত্যা গোচৰৰ জামিন আবেদনৰ আজি শুনানি আছে গোচৰটোৰ 5 অভিযুক্ত আদালতত জামিন আবেদন কৰিছে জামিন আবেদন কৰিছিল শ্যাম কানু আৰু অমৃত প্ৰভাই জামিন আবেদন কৰিছে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও কাৰাবন্দী দুই দেহৰক্ষীয়েও দাখিল কৰিছিল জামিন আবেদন আজি সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদনৰ শুনানি 5 অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত লোক অধিবক্তাই জনাব আবেদন অমৃত প্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞাই দাখিল কৰিছে আবেদন শ্যাম কানু মহন্তৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল অধিবক্তাৰ অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক পৰৱৰ্তী 30 জানুৱাৰীত আছে গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি সত্ৰ ন্যায়াধীশৰ আদালতত ইতিমধ্যে গৰিমা গাৰ্গ উপস্থিত হৈছে আদালতত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ উপস্থিত হৈছে আইন সেৱা প্ৰাধিকাৰী অধিবক্তা ধ্ৰুৱজ্যোতি দাসো উপস্থিত হৈছে এছআইটি দলো উপস্থিত হৈছে 5 অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি আছে আমি ইতিমধ্যে কৈছোৱে যে 5 অভিযুক্তই যে জামিন আবেদন কৰিছিল তাৰ ভিতৰত সন্দীপন গাৰ্গ আছিল দুই দেহৰক্ষী আছিল শ্যাম কানু মহন্ত অমৃত প্ৰভা মহন্ত তেওঁলোকৰ অধিবক্তা নিয়োগ কৰিছিল বিশেষভাৱে শ্যাম কানু মহন্তই কলকাতাৰ অধিবক্তা নিয়োগ কৰিছিল আৰু ইফালে অমৃত প্ৰভাৰ হৈ পেলাই যুক্তি দৰ্শাব আনন্দ ভূঞাই ঠিক তেনেধৰণে সন্দীপন গাৰ্গ আৰু লগতে দুগৰাকী দেহৰক্ষী তেওঁলোকেও ইতিমধ্যে জামিন আবেদন কৰিছে গতিকে মুকলি আকাশৰ তললৈ ওলাই অহাৰ সুযোগ লাভ কৰিব নেকি কেনেবাকৈ এই 5 অভিযুক্ত তাকে লৈ এতিয়া চৰ্চা চলি আছে ইতিমধ্যে ইয়াৰ গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে ভগ্নী পামী বৰঠাকুৰো উপস্থিত হৈছে বিৰেঞ্চি আছে আমাৰ সৈতে বিৰেঞ্চি আমাক সবিশেষ জনাব বিৰেঞ্চি পাপৰি আচলতে চাওক এই মুহূৰ্তত যদি আমি সেই গোটেই শুনানি প্ৰক্ৰিয়াৰ যদি আপডেট বুলি কওঁ এই মুহূৰ্তত অমৃত প্ৰভা মহন্তৰ হৈ যি আচলতে যুক্তি তেওঁৰ অধিবক্তা আনন্দ ভূঞা আৰু চৰকাৰী অধিবক্তাই যি ধৰণে যুক্তি দেখাব লাগে যে তেওঁ কি কাৰণে আচলতে জামিন প্ৰদান কৰিব নালাগে আৰু আনন্দ ভূঞাই যুক্তি দৰ্শালে যে কি কাৰণে অমৃত প্ৰভা মহন্তক জামিন আদালতে আচলতে জামিন প্ৰদান কৰিব লাগে সেই সন্দৰ্ভত তেওঁলোকৰ যিখিনি কথা বতৰা আদালতত ক'ব লাগে সেই প্ৰক্ৰিয়াটো ইতিমধ্যে শেষ হৈছে আৰু কিছু সময় পূৰ্বে আৰম্ভ হৈছে দুগৰাকী
জুবিন গাৰ্গৰ যি দেহৰক্ষী আছিল তেওঁলোকৰ অধিবক্তা ইতিমধ্যে যুক্তি দৰ্শাই আছে গতিকে হয়তো শুনানি প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে যিহেতু 5খনকৈ আবেদন আজি ইয়াত যিহেতু আছে শ্যামকানু মহন্তৰ আছে ইয়াৰ পাছতে শ্যামকানু মহন্তৰ হৈ যুক্তি দৰ্শাব গতিকে আজি 5গৰাকী অভিযুক্তৰ যি জামিন আবেদন সেই জামিন আবেদনৰ শুনানি কিন্তু কিছু সময় দীঘলীয়া হ'ব গতিকে একে সময়তে SIT দলটো ইয়াত বাহৰপতি আছে SIT দলটো এই ক্ষেত্ৰত যে সিদ্ধাৰ্থ শৰ্মাৰ যি আচলতে বাসগৃহ আছে বা মহাবীৰ একুৱা আছে সেইসমূহ যে এটাচ কৰি পেলাব লাগে সেয়া যে কেৱল জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিয়ে যে আচলতে সেইসমূহ ব্যৱসায় বা তেওঁৰ সেই বাসগৃহ ক্ৰয় কৰিছিল সেই কথাখিনি তথ্য প্ৰমাণ SIT লাভ কৰিছে বুলি কোৱা হৈছে গতিকে SIT ফালৰ পৰা আবেদন দিয়া হৈছে যাতে সিদ্ধাৰ্থ শৰ্মাৰ যিটো বাসগৃহ আছে সেই বাসগৃহটো এটাচ কৰিব লাগে যে জব্দ কৰি তাত যিসমূহ সামগ্ৰী আছে সেইসমূহ চিল কৰিব লাগে মহাবীৰ একুৱা কোনো কাৰণত যাতে খুলি দিব নালাগে তাৰ বাবে SITৰ দলে ইয়াত আহি এখন আবেদন দাখিল কৰিছে গতিকে আজি শুনানি প্ৰক্ৰিয়াটো কিছু দীঘলীয়া হ'ব গতিকে 30 তাৰিখে যিহেতু পৰৱৰ্তী শুনানি গোটেই লাইনত থাকিব আমি এইখিনিতে জনাই ল'ব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফ্লেট সিল হোৱাৰ সম্ভাৱনা আছে মহাবীৰ একুৱাৰ দৰে সিল হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেট ফটাশিলৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টত আছে সিদ্ধাৰ্থৰ ফ্লেট অৰ্কিড ভিউ এপাৰ্টমেণ্টত 3A নম্বৰ ফ্লেটটোৰ গৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা 4690 নম্বৰ ডাগৰ পট্টা নম্বৰ 1199ত আছে সিদ্ধাৰ্থৰ ফ্লেটটো জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি ফ্লেটটো ক্ৰয় কৰাৰ তথ্য SITয়ে সকলো তথ্য উল্লেখ কৰি দাখিল কৰিছে আবেদন গতিকে সিল হোৱাৰ সম্ভাৱনা আছে বিৰিঞ্চি আপোনাৰ ওচৰলৈ আহিছোঁ এই সন্দৰ্ভটো জানিম নিশ্চয়কৈ আচলতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে SITয়ে মই ইতিমধ্যে কৈছোঁ যে SITয়ে আচলতে সকলোখিনি তথ্য প্ৰমাণ বা তদন্তৰ কালত সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে জুবিন গাৰ্গে গোটেই নিশাটো গীত পৰিৱেশন কৰি 12-13 লাখ টকা লাভ কৰে তাৰ পৰা অধিকাংশ ধনে যে সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰিছিল সেই কথাখিনি গোটেই তদন্তত পোহৰ লৈ আহিছে আৰু তাৰ পাছতে সেই কথাখিনি স্পষ্ট হৈছে যে এগৰাকী সিদ্ধাৰ্থ শৰ্মাই কোটি কোটি টকা খৰচ কৰি তেওঁ বাসগৃহ নিৰ্মাণ কৰিছে বা ক্ৰয় কৰিছে একে সময়তে যি মহাবীৰ একুৱা যি পানীৰ ফেক্টৰী আছে সেইটো ইতিমধ্যে চিল কৰি ৰাখিছে সেইসমূহ খুলি দিব লাগে বুলি তেওঁৰ যিগৰাকী সহযোগী ব্যৱসায়ী চেতন ধীৰাচিয়াক ইতিমধ্যে আবেদন কৰিছিল কিন্তু সেই আবেদন এই মুহূৰ্তলৈকে শুনানি প্ৰক্ৰিয়ালৈ অহা নাই গতিকে SIT ফালৰ পৰা এখন স্পেচিয়েলি ইয়াত এখন এজাহাৰ ইয়াত এখন আবেদন কৰিছে যে সেই আবেদনৰ ভিত্তি এইটোৱে কৰা হৈছে যে যি আচলতে মহাবীৰ একুৱা পানী ফেক্টৰীটো যি ধৰণে চিল কৰি থোৱা হৈছে সেই একেধৰণে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহটো চিল কৰাৰ বাবে আদালতৰ পৰা অনুমতি বিচাৰিছে আৰু আদালতে যদি অনুমতি দিয়ে তে অতি শীঘ্ৰে SITয়ে সেই বাসগৃহ চিল কৰি দিব আৰু যিহেতু স্পষ্ট হৈছে যে সেই টকাখিনি যি টকাৰে সেই ফ্লেট ক্ৰয় কৰিছিল বা সেই পানী ফেক্টৰী খুলিছিল সেই সকলোখিনি টকা সিদ্ধাৰ্থ শৰ্মাই লৈছিল জুবিন গাৰ্গৰ পৰা আত্মসাৎ কৰি গতিকে দেখা পোৱা গৈছে সিদ্ধাৰ্থ শৰ্মাৰ অন্য কোনো ব্যৱসায় নাছিল যেতিয়ালৈকে এটা জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে নিযুক্তি পোৱা নাছিল 2014 যেতিয়া তেওঁ জুবিনৰ মেনেজাৰ হিচাপে নিযুক্তি পাইছিল তেতিয়াৰ পৰা তেওঁ মাত্ৰ 22,000 টকা দৰমহা পাইছিল পৰৱৰ্তী সময়ত এই ধৰণে জুবিনৰ পৰা যি ধৰণৰ অনুষ্ঠান আছে সেই অনুষ্ঠান কৰাৰ নামত তেওঁ কোটি কোটি টকা লাভ কৰিছিল কিন্তু সেই টকাৰ অধিকাংশই আচলতে সিদ্ধাৰ্থ শৰ্মাই নিজৰ বেংক একাউণ্টত ৰাখিছিল সেয়া বন্ধুৰ জৰিয়তে হওক ভাতৃৰ জৰিয়তে হ'ব পেয়সীৰ জৰিয়তে তেওঁ সেইসমূহ নগদ ধন দিছিল আৰু নগদ ধনসমূহ তেওঁলোকৰ বেংক একাউণ্টত ট্ৰেন্সফাৰ হৈছিল সেই কথাখিনি ইতিমধ্যে তথ্য সহকাৰে SITৰ দলে সেশন কোৰ্টত ইতিমধ্যে জমা দিছে গতিকে তেওঁলোকে এখন আবেদন কৰিছে যাতে সিদ্ধাৰ্থ শৰ্মাৰ বৰ্তমানৰ যিটো বাসগৃহ গুৱাহাটীত থকা সেইটো এটাচ কৰিব পাৰে সেইকাৰণে সেই আবেদন দিছে গতিকে সেইটো শুনানি প্ৰক্ৰিয়াত কি হয় সেইটো পৰৱৰ্তী সময়ত সকলোখিনি গম পোৱা যাব ধন্যবাদ প্ৰিন্সি পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ আছে দুলিয়াজান নিশাৰে পৰা মৃতদেহ সন্মুখত ৰাখি ক্ষুব্ধ ৰাইজে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ স্থানীয় ৰাইজৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ পৰিছে দুলিয়াজান ডিব্ৰুগড় সংযোগী লোক নিৰ্মাণ পথ দুৰ্ঘটনা সংঘটিত কৰা অইলৰ টেংকাৰ চালক আৰু মালিক ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ স্থানীয় ৰাইজৰ বুধবাৰে নিশা দিৰিয়ালত অইলৰ টেংকাৰত খুন্দা নিহত হৈছিল মনোজ শাহ নামৰ এজন বাইক আৰোহী নিশাৰ কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত AS23CC 2584 নম্বৰৰ দ্ৰুতবেগী অইল টেংকাৰে মহতিয়াই নিয়ে মনোজ শাহক দুৰ্ঘটনাৰ পিছতে নিশা দুলিয়াজানত সৃষ্টি হৈ উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে নিশা দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰক ক্ষতি সাধন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে পথ দুৰ্ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় দুলিয়াজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিশাৰে পৰা ৰাইজে পথ অৱৰোধ কৰি আছে মৃতদেহ সন্মুখত ৰাখি উত্তাল প্ৰতিবাদ মৃতদেহ সন্মুখত ৰাখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে প্ৰতিবাদত দুলিয়াজান
ডিব্ৰুগড় সংযোগী পথত যাতায়াতৰ ব্যাহত হৈ পৰিছে। অইল টেংকাৰৰ খুন্দাত এজন বাইক আৰোহীৰ মৃত্যু হৈছে। গতিকে অইল টেংকাৰৰ যি দৌৰাত্ম, গতিকে তাকে লৈ বা চালকৰ যি দৌৰাত্ম তাকে লৈ ৰাইজৰ প্ৰতিবাদ আছে। ভিন্ন আচলতে অভিযোগো আছে, কাৰণ পূৰ্বৰে পৰা তেওঁলোকে এই অভিযোগ দাখিল কৰিছিল, আৰু বিশেষকৈ অইল টেংকাৰসমূহক লৈ বা চালকৰ যি দৌৰাত্ম লৈ তাক লৈ, কাৰণ এনেধৰণৰ দুৰ্ঘটনা পূৰ্বতেও সংঘটিত হৈছে। গতিকে তেনে ক্ষেত্ৰত ৰাইজে এইবাৰ যিটো দুৰ্ঘটনা সংঘটিত হ'ল তাকে লৈ ৰাইজে নিশাৰ পৰা মৃতদেহ সন্মুখত ৰাখি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। অইলৰ গাড়ী যিমান দুলীয়াজনত এক্সিডেণ্ট হৈছে, অইলৰ টেংকাৰে এক্সিডেণ্ট কৰে প্ৰায়ভাগ। এই অইলৰ টেংকাৰ স্পীডটো কমিব লাগে, এইটো আমাৰ অইলৰ পৰা দাবী জনাইছোঁ। আমি আচৰিত হৈছোঁ। আমি নিজে ৰাইজে এতিয়া এই অসুবিধাবিলাক দেখি আমি নিজে ওলাই আহিবলৈ বাধ্য হৈছোঁ। আজি সময় আমাক আহ্বান কৰাৰ কাৰণে আমি একত্ৰিতভাৱে ওলাই আহি কিনে ইয়াৰ বিষয়ে প্ৰতিবাদ কৰিছোঁ যে প্ৰশাসনে কিয় যাৱতীয় ব্যৱস্থা ল'ব পৰা নাই। এই সুন্দৰভাৱে ল'ব পৰা গ'ল হয়। তেখেতলোকে ইমান প্ৰশাসন ব্যৱস্থা থকা স্বত্তেও এই ডেড বডিটো কালিৰ পৰা পৰি আছে। ইয়াত মানৱতীয় দেখাৰ ক্ষেত্ৰতো নাই। তেখেতলোকক ঘৰৰ পৰিয়ালৰ লগত বুজা পৰা সমবেদনা জ্ঞাপন কৰিবলৈ মানুহ নাই। অকল কিছুমানে আন্দোলন কৰি মানুহক জনসাধাৰণক হাৰাচমেণ্ট কৰিবলৈ তেখেতলোকে চিন্তা চৰ্চা কৰি আছে। প্ৰশাসনে এই দুলীয়াজান প্ৰশাসনে কিন্তু এয়া এটা বৃহৎ কলা দিন হিচাপে পৰিচয় হ'ব, কাৰণ তেখেতলোকে ইমান মানুহক ৰাইজক ইমান অসুবিধাত পেলাইছে। উৎপল চলিহা ফোনযোগে সংযুক্ত হৈছে। উৎপল, কালিৰে পৰা তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, কিন্তু এতিয়া এই মুহূৰ্তত কি আপডেট আছে আপোনাৰ হাতত? হয় পাপু, এটা কথা ক'ব লাগিব। যোৱা নিশা আচলতে টেঙাখাটৰ পৰা দুলীয়াজান অভিমুখে আহি থকা এখন অইল টেংকাৰে দুলীয়াজানৰ যি ডিএল চাহ বাগিচা আছে, ডিএল চাহ বাগিচা সমীপৰ মনোজ শ্বাহ নামৰ এজন লোকক মহতিয়াই নিয়াৰ ফলত মনোজ শ্বাহৰ থিতাতে নিহত হয়। তাৰপিছতে স্থানীয় যিসকল লোক আছে, লোকসকলে তেওঁলোকে যিটো দুলীয়াজানৰ পৰা যি টেঙাখাটৰ অভিমুখী যি পথটো আছিলে, পথটো অৱৰোধ কৰি ৰাখিছিল। আৰু শেহতীয়াকৈ যিমান আমি জানিব পাৰিছো, প্ৰতিবাদকাৰীসকলৰ ওচৰত যি স্থানীয় লোকসকল আছিলে, ওচৰৰ দাঁতিকাষৰ যি গাঁৱৰ লোকসকল আছে তেওঁলোক উপস্থিত হৈছিল। প্ৰশাসনৰ লোকসকল উপস্থিত হৈছিল, স্থানীয় বিধায়ক তেৰজ বৰুৱা উপস্থিত হৈছিল, আৰু তেওঁলোকে উপস্থিত হৈ তেওঁলোকে বুজা পৰাত আহি পৰাৰ পিছত তেওঁলোকে যি প্ৰতিবাদকাৰীসকলে যি মৃতদেহ লৈ যি প্ৰতিবাদ সাব্যস্ত কৰি আছিলে, তাৰপিছতে প্ৰতিবাদসমূহ প্ৰত্যাহাৰ কৰে। পাবৰি, ধন্যবাদ উৎপল। মাৰ্কেট গৈছিলে বুলি শুনিব পাইছিলোঁ, মাৰ্কেটৰ পৰা ম'ম' নে কিবা লৈ আহিছিলে। অহা টাইমত আমাৰ দুলীয়াজান ষ্টেচন ৰেল গেটৰ অকণমান আগত তেল টেংকাৰ এটা আহি খুন্দিয়াই মুঠিয়াই গৈছে। দুলীয়াজান প্ৰশাসনক দাবী জনাইছোঁ যে ড্ৰাইভাৰজন যোন হয়, গাড়ী মালিক যোন হয়, তেখেতক ধৰক, ড্ৰাইভাৰ যোনে গাড়ী চলাই আছিলে তেখেতক এৰেষ্ট কৰক। বঙাইগাঁৱত মৃতদেহ কঢ়িওৱা এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। চাপৰাকাটাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সৰ 3জন আৰোহীৰ অৱস্থা সংকটজনক। কলকাতাৰ পৰা মৃতদেহ কঢ়িয়াই আনিছিল এম্বুলেন্সখনে। বৰপেটাৰ এগৰাকী মহিলাৰ মৃতদেহ আছিল এম্বুলেন্সখনত। জেলেকা বেগম নামৰ মহিলাগৰাকীৰ মৃতদেহ এম্বুলেন্সখনত অনা হৈছিল। নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বৰপেটাত এগৰাকী মহিলাৰ মৃতদেহ থকা এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। আৰু দুৰ্ঘটনাটো যদি প্ৰত্যক্ষ কৰা যায়, সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ পৰিছে বাহনখন। এজন লোকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। এগৰাকী মহিলাৰ মৃতদেহ কঢ়িয়াই অনা এখন এম্বুলেন্স, আৰু প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, আৰু দুৰ্ঘটনাটো যদি চোৱা যায় যে অতি ভয়ংকৰ এক দুৰ্ঘটনা সংঘটিত হৈছে, অতিকৈ ভয়ংকৰ। বাহনখনৰ এক প্ৰকাৰ চিনমুকাম নোহোৱা হৈ পৰিছে, এম্বুলেন্সখনৰ এক প্ৰকাৰ চিনমুকাম নোহোৱা হৈ পৰিছে। কলকাতাৰ পৰা কঢ়িয়াই অনা হৈছিলে মৃতদেহ। বৰপেটাৰ আছিল মহিলাগৰাকীৰ মৃত্যু হৈছিল, আৰু সেই মৃতদেহটো কঢ়িয়াই অনা হৈছিলে এইখন এম্বুলেন্সত। এতিয়া তাত থকা এজন লোকৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে।
মহানগৰীৰ ফটাশিল অঞ্চলত চুৰ ডকাইতৰ টিঘিল খিলনি গণেশপাৰাৰ ডকাইতিৰ পাছত এইবাৰ ফটাশিলত চুৰি কাৰ্য বাৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰবীণ কুমাৰ কলিতাৰ ঘৰত দুদিনৰ ভিতৰত অঞ্চলটোত দুটাকৈ চুৰি ডকাইতিৰ ঘটনা সংঘটিত হৈছে চুৰে লুটি নিছে নগদ ধন সোণৰ অলংকাৰ লেপটপ দুডাল চেইন এডাল ব্ৰেচলেট লৈ উধাও হৈছে চুৰ পাঁচটাকৈ সোণৰ আঙঠি নগদ 4 লাখ টকালৈ উধাও হৈছে চুৰ ভেণ্টিলেশ্যনেৰে ঘৰটোত প্ৰৱেশ কৰে চুৰৰ দলে এটা অঞ্চলত এবাৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছত তাত কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নাই বা আৰক্ষীয়ে হয়তো গুৰুত্ব প্ৰদানেই নকৰিলে সেই অঞ্চলটোক লৈ আৰু এবাৰ চুৰি ডকাইতি কাণ্ড এটা চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছতো সেই অঞ্চলটোতে আকৌ এটা চুৰি কাণ্ড সংঘটিত হৈছে অৰ্থাৎ চুৰ ডকাইতৰ টিঘিল গিলনি আৰম্ভ হৈছে আৰু এবাৰহে যদি ফটাশিল আৰক্ষী সজাগ হয় এবাৰহে যদি ফটাশিল আৰক্ষীয়ে অঞ্চলটোত অন্ততঃ পেট্ৰলিঙৰ ব্যৱস্থা কৰে পেট্ৰলিঙৰ ব্যৱস্থা আছেনে নাই সেই সন্দৰ্ভত জানিবলৈ আমি কিছু সময় পিছতে আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'ম কিন্তু এই মুহূৰ্তত আকৌ এবাৰ জনাইছোঁ একেটা অঞ্চলতে আৰু এটা কাণ্ড সংঘটিত হৈছে উৎপল আপুনি আমাৰ সৈতে সংযুক্ত হৈ আছে উৎপল হয় চাওক ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ ফটাশিল থানাৰ অধীনত কালি নিশাৰ ভিতৰতে 4টাকৈ স্থানত চুৰি হৈছে একেলগে 3খন দোকান চুৰি হোৱাৰ লগতে এঘৰ লোক যিগৰাকী লোক বাৰ এছ'চিয়েশ্যনৰ প্ৰাক্তন সভাপতি আছিলে প্ৰবীণ কুমাৰ কলিতা আৰু তেখেতৰ পত্নী আছিলে শিখাৰাণী দাস যিগৰাকী উকিল হয় দুয়োগৰাকীৰ বাসগৃহত নিশাৰ ভাগত যি মানপাৰা অঞ্চল আছে মানপাৰাৰ অঞ্চলৰ দেৱেশ্বৰ চৰকাৰী পথত এই ধৰণৰ ঘটনা সংঘটিত হৈছে ভেলকিনেশ্বৰেৰে প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি লেপটপটো লৈ গৈছে সোণৰ অলংকাৰ লৈ গৈছে দুডালকৈ সোণৰ নেকলেছ এডাল বাছলেট আৰু নগদ 5 লক্ষতকৈও অধিক টকা লৈ গৈছে প্ৰায় এই গোটেই ঘটনা সংঘটিত হৈছে নিশা 12:30 বজাৰ পৰা 1 বজাৰ ভিতৰত তেখেতৰ দ্বিতীয়গৰাকী জিয়াৰী আছিলে তেখেতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিলে থকাৰ বাবে তেওঁ শব্দ পালে শব্দ পোৱাৰ পিছতে যেতিয়া হাই হুল্লা কৰিলে তেতিয়া এই চোৰৰ দলটোৱে সেই স্থানৰ পৰা ত্যাগ কৰে কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিব লাগিব যে এটা দিন পূৰ্বে বা 3টা দিন পূৰ্বে যি গণেশপাৰাৰ ঘটনা সেই ঘটনা চাঞ্চল্য মাৰ যোৱা নাই এতিয়ালৈকে কোনো লোককে আটক বা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই তেনে সময়তে মানপাৰাত আন এক এনেধৰণৰ ঘটনা সংঘটিত হৈছে যি ঘটনাত 4টাকৈ স্থানত চুৰি কাণ্ড সংঘটিত হৈছে একেলগে 3খনকৈ দোকান অন্য এটা স্থানত চুৰি হৈছে তাৰ সমান্তৰালভাৱে দেৱেশ্বৰ চৰকাৰী পথত থকা যিগৰাকী প্ৰাক্তন বাৰ এছ'চিয়েশ্যনৰ সভাপতি আছিলে প্ৰবীণ এবাৰ এটা ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছত ফটাশিল আৰক্ষীয়ে সেই অঞ্চলটোত পেট্ৰলিঙৰ কিবা ব্যৱস্থা কৰিছিল নে বা আৰক্ষীয়ে ক'ৰবাত তেনেধৰণে অহা যোৱা কৰাত বা চকু ৰখা কিবা এটা তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হৈছিল নে কাৰণ সেই ডকাইতি কাণ্ডটো সৰু ডকাইতি নাছিল চাওক পাপৰি কালি নিশাৰ ভাগত আমি কিছু ঘূৰিছিলো সংবাদকৰ্মী হিচাপে যে ক'ত কি ঘটনা সংঘটিত হৈছে কাৰণ আগন্তুক 26 জানুৱাৰী আছিলে নিশা 12 বজাত এটা বিশেষ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো বিশেষ এটা দিয়াল মাৰি আনিছিলো যে য'ত দেখুৱাইছিলো যে গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্ততে দেখুৱাইছিল যে সমাগত 26 জানুৱাৰী তাৰে পিছতো কোনো ধৰণৰ নাকা চেকিঙৰ ব্যৱস্থা কৰা নাই পেট্ৰলিঙৰ ব্যৱস্থা কৰা নাই য'ত খানাপাৰাই হওক লাগিলে বশিষ্ঠই হওক বা দিছপুৰে হওক কোনো এটা প্ৰান্ততে কিন্তু আমি আৰক্ষী টহল দেখিব পোৱা নগ'ল তাতকৈ কথাটো হৈছে ফটাশিল এতিয়া চেঞ্চিটিভ এৰিয়া হিচাপে বিবেচিত হৈছে কাৰণ ইয়াতে প্ৰত্যেক দিনে চুৰি ডকাইতি ঘটনা সংঘটিত হৈছে প্ৰফেচনেল ডকাইত আহিছে হাতত মাৰণাস্ত্ৰ লৈ আহি মালিককে বা স্বত্বাধিকাৰীক পিষ্টল দুৱাই দিছে ডিঙিত যদি চোৱা যায় যে চুৰি লগাই দিছে তাৰে পিছতো কিন্তু আৰক্ষী যি ধৰণৰ এটা টহলৰ ব্যৱস্থা কৰিব লাগিছিলে বা তৎপৰ হ'ব লাগিছিলে সেই তৎপৰতা কিন্তু দেখিবলৈ পোৱা যোৱা নাই তাৰ পূৰ্বে কিন্তু উল্লেখ কৰিমে যে কালি নিশা 12 বজাত আমি গোটেই গুৱাহাটী মহানগৰখনে আৰু এটা কথা মই এটা শেষ প্ৰশ্ন কৰিম উৎপল এই এটা মহানগৰী গুৱাহাটী যি ধৰণে স্মাৰ্ট ৰূপ দিয়া হৈছে CCTV লগোৱা হৈছে কেমেৰা ডাঙৰ লগোৱা হৈছে সেইবিলাকৰ কি কাম হ'ল তেতিয়াহ'লে যদি একেটা অঞ্চলতে ইমানবোৰ কাণ্ড সংঘটিত হ'ল আৰু এতিয়ালৈকে আৰক্ষী একো কৰিবই পৰা নাই চাবলৈ গ'লে চাওক ইণ্টিগ্ৰেট ট্ৰেফিক মেনেজমেণ্ট চিষ্টেম আমি জানো তাত শ কোটি টকা ব্যয় কৰা হৈছে নতুনকৈ আৰু 180টা স্থানত ধৰণৰ CC কেমেৰা লগোৱা হৈছে কিন্তু এই চিষ্টেমবিলাক তেখেতসকলে ফাইন কাটাৰ বাবেহে ব্যৱহাৰ কৰে নেকি সেইসমূহ কিন্তু প্ৰশ্ন থাকিব কাৰণ এই যিসমূহ ধন এই ধন কিন্তু ৰাইজৰ ধন গুৱাহাটী উন্নয়ন নামত ব্যৱহাৰ কৰা ধন ৰাইজৰ ধন কিন্তু তেখেতসকলে যি ধৰণে খৰচ কৰিছে কোনো এটা ডকাইতি হওক বা যদি আপোনাৰ ডাঙৰ পথ দুৰ্ঘটনা হয় তেতিয়াও কিন্তু ভিজুৱেলটো পোৱা নাযায় তাৰ বিপৰীতে কিন্তু ফাইন বা জৰিমনা বিহাদে কিন্তু মেচিন কেইটা ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায় 22 তাৰিখ হ'ল 26 জানুৱাৰীলৈকে কেইদিন আছে গতিকে তেনে ক্ষেত্ৰত যিমান কটকটীয়া হ'ব লাগিছিলে যেনেধৰণে নাকা চেকিং হ'ব লাগিছিলে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত এই কেমেৰাবোৰ যদি এতিয়াই কামত নাহে কেতিয়া কামত আহিব আকৌ তাৰে সুযোগ লৈ ইমান এফালে যদি চেকিং চলি থকাৰ সুযোগ লৈ যদি চুৰ ডকাইতি কাণ্ড একেটা অঞ্চলতে ইমান কেইটা হয় তেতিয়াহ'লে আৰক্ষী কি কাম চাওক দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিলৈ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতি অসম চৰকাৰৰ গৃহ বিভাগক বিশেষ সন্মান দি থকা হৈছে যে সকলো ফালৰ পৰা স্মাৰ্ট বুলি কোৱা হৈছে ৰাষ্ট্ৰীয় বেছ দিয়া হৈছে তাৰে পিছতো যে স্মাৰ্ট আৰু
ভেঙুচালি কৰি 3টা দিন হ'ল ডকাইতিৰ ঘটনা সেই একেটা স্থানতে সেই স্থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত 4খনকৈ দোকান এটা ব্যক্তিগত ঘৰত চুৰি হ'ল তাৰে পিছতে এক প্ৰকাৰ নিৰ্বিকাৰ হৈ ৰৈছে আৰক্ষী প্ৰশাসন কালি নিশাৰ ভাগত আমি দেখিছিলো যে গোটেই গুৱাহাটী আমি পৰিভ্ৰমণ কৰিছো কোনো এটা স্থানতে নাকা চেকিং গুৱাহাটী মহানগৰীত 19খন থানা আছে বৰ্তমান আৰু 6খন আউটপোষ্ট আছে গোটাই মিলি চোৱা যায় যে 25খন এনেধৰণৰ থানা আছে কোনো এখন থানা আৰু ইফালে গুৱাহাটী গণেশপাৰা শিহৰণকাৰী ডকাইতি কাণ্ডৰ তদন্ত অব্যাহত আছে সন্দেহজনক বহু লোকক সোধাপোছা মহানগৰ আৰক্ষী ডকাইতৰ সন্ধানত বৰপেটাৰ লগতে ধুবুৰী মৰিগাঁৱতো আৰক্ষীয়ে অভিযান চলাই আছে বৰপেটাত 3জনক সোধাপোছা কৰা হৈছে 4 ডকাইতে সোমবাৰে সংঘটিত কৰিছিল এই শিহৰণকাৰী কাণ্ডটো ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ডকাইতে চলাইছিল সন্ত্ৰাস মহানগৰীৰ দুটাকৈ স্থানত জিএছটি বিভাগৰ অভিযান জিএছটি বিভাগৰ অভিযানত 5 কোটি টকাৰ সামগ্ৰী জব্দ অভিযানত প্লাষ্টিকৰ সামগ্ৰী ভৰ্তি 3খন বাহন জব্দ জিএছটি বিভাগে সিল কৰিছে 5টা গোদাম কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ৰ বিৰুদ্ধে অভিযান ভূতনাথ পামহিৰ দুটাকৈ স্থানত চলিল অভিযান ভুৱা চালান আৰু ইনভইচ নোহোৱাকৈ কঢ়িয়াইছিল সামগ্ৰী মেচাৰ্ছ আৰজি প্লাষ্টিকৰ আছিল অবৈধভাৱে কঢ়িওৱা সামগ্ৰীখিনি মেচাৰ্ছ আৰজি প্লাষ্টিকৰ গৰাকী ছোটেলাল গুপ্তা আৰু বাবুলাল গুপ্তা মেট্ৰোটাকলৈ গৌৰৱ গগৈ স্পষ্ট ঘোষণা মিত্ৰদলে বিচাৰিলে নাপাব আসন প্ৰথমে শক্তিশালী কৰা হ'ব কংগ্ৰেছক প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিযোগিতা কংগ্ৰেছে নিজৰ দলৰ ভিতৰত বাছনি কৰিব শক্তিশালী প্ৰাৰ্থী তাৰ পাছতহে আন দলৰ লগত কথা পাতিম বুলি ঘোষণা কৰিলে গৌৰৱ গগৈ কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি পুনৰ ঘোষণা গৌৰৱৰ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈ আমাৰ কথা স্পষ্ট 100টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম কংগ্ৰেছ দল ইতিমধ্যে 126টা সমষ্টিত প্ৰায় 750 জন আমি ইতিমধ্যে আমি এপ্লিকেশ্যন পাইছোঁ প্ৰথমতে আমাৰ মাজত প্ৰতিযোগিতা হ'ব যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমতে আমি নিজৰ দলৰ ভিতৰত বাছিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাছিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি যি আমি আজি তাৰিখত পাতি আছোঁ অখিল গগৈ নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি তেওঁ নিজে ঘোষণা কৰিছে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি যোৰহাট জিলা কংগ্ৰেছৰ আমাৰ সাধাৰণ কৰ্মী যে আজি ৰাতি 10টা বজালৈকে যে আমাৰ বাবে ৰৈ আছে এয়া হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি হাওৰা ঘাটত উপস্থিত থকা মহিলাসকল যিসকলে ভয় ভাবুকি নিয়চি আমাৰ সভাত উপস্থিত হ'ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ হাজাৰ হাজাৰ কৰ্মী যিসকল ৰাজীৱ ভৱনত ইমান ভিৰ যোৱা 10 দিনৰ পৰা আজি তেওঁলোকে দেখাবলৈ সক্ষম হৈছে যাৰ বাবে সকলোৱে মানুহৰ মাজত চৰ্চিত যে এবাৰ কংগ্ৰেছ দল অহাটো নিশ্চিত আমাক বেলেগ ব্ৰেণ্ড এম্বেচাডৰ নালাগে কংগ্ৰেছ কৰ্মী মোৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কিমান মানুহ গৈছে দেখিছে নাই দেখা দেখি ভাল লাগিছে নাই লাগিছে মই কলো এই সকল যে আমাৰ কংগ্ৰেছৰ সাধাৰণ কৰ্মীখিনি যে অসমৰ 126টা সমষ্টিৰ পৰা গৈ গুৱাহাটী ৰাজীৱ ভৱনত জয় আই অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ যে কৈছে সেয়া হ'ল আমাৰ কংগ্ৰেছৰ মূল ব্ৰেণ্ড এম্বেচাডৰ মোৰ বাবে আজি ইয়াত উপস্থিত হৈ থকা হোজাই নগাঁও পশ্চিম পূব আমৰি ৰংখাং পৰা অহা ডিমা হাছাও হাফলং পৰা অহা কংগ্ৰেছৰ কৰ্মী মোৰ বাবে মোৰ ব্ৰেণ্ড এম্বেচাডৰ আমাৰ দলৰ ব্ৰেণ্ড এম্বেচাডৰ আমাক আৰু এম্বেচাডৰ নালাগে আমাক মাত্ৰ আমাৰ কংগ্ৰেছৰ কৰ্মী আমাক লাগে আপোনালোকে প্ৰতিটো বুথৰ ভিতৰত কংগ্ৰেছৰ পতাকা ধৰি কংগ্ৰেছ জিন্দাবাদ কওক আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাটো নিশ্চিত এটা দলৰ এজন নেতা বেলেগ এটা দলৰ কেম্পেইনাৰ আমি ইতিহাসত প্ৰথম দেখিবলৈ পাম কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাইজৰ দলৰ সভাপতি এইটো ইতিহাসত বিৰল ঘটনা এইবিলাক হাস্যকৰ কথা বিধায়ক অখিল গগৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ম বুলি কোৱাৰ প্ৰসংগত এইদৰে ক'লে মন্ত্ৰী যোগেন মোহনে অখিল গগৈ মুখলৈ যি আহে তাকে কয় তেওঁ হাইলাইট হ'ব বিচাৰে যিকোনো কথাতে অখিল গগৈক লৈ সকলোৱে আনন্দ কৰে চৰ্চা কৰে বুলি অখিল গগৈ কটাক্ষ কৰিলে মন্ত্ৰী যোগেন মোহনে এতিয়া এটা দলৰ
কেম্পিয়ন বেলেগ এটা দলৰ কেম্পিয়ন হোৱা প্ৰথম ইতিহাসত এনেকুৱা ধৰণৰ প্ৰথম ঘটনা আমি দেখিবলৈ পাম কংগ্ৰেছৰ ইষ্টাকে মানে ৰাইজৰ দলৰ সভাপতি গতিকে লৈ এইটো এটা ইতিহাসত নোহোৱা কথা বা ৰাজনীতিত তেনেকুৱা ধৰণৰ বাৰ্তা নতুনবাৰ কাৰণে হ'ব অসমত আমি ভাবিছোঁ তেওঁ এটা দল কৰি থাকে এটা দলৰ সংবিধানৰ তলত থাকে আকৌ সিটো দলৰ প্ৰতি ইটো কংগ্ৰেছৰ তেওঁ সংস্কৃতি কি কংগ্ৰেছৰ পতাকা বা তেওঁলোকৰ দলীয় নিৰ্দেশনা কি এইটো কথাৰ ওপৰত জ্ঞান নথকাকৈ কেনেকৈ ষ্টাৰ কেম্পিয়না তেওঁ ভাষণ দিব কংগ্ৰেছৰ এইবিলাক হাস্যকৰ কথা এইবিলাকে অখিল গগৈৰ মুখলৈ জীয়াই থাকি গৈ থাকে মানে তেওঁ হাইলাইট হ'ব লাগে যিকোনো কথাত আজি অখিল গগৈ তেওঁ অকলে এটা দল আৰু তেওঁ অকলে গোটেই কেম্পিয়নাৰ তেনেধৰণৰ তেওঁ কথাবিলাকে বহুতে এনেকুৱা কথাবিলাক ভালো পায় তেওঁক লৈ এইবিলাকে কিন্তু বৰ এইবিলাক কথাই যে ৰাজনীতি পথাৰখন কিবা পৰিৱৰ্তন আহিব এইটো নাভাবোঁ কিন্তু তেওঁক লৈ আজি বহুতে আনন্দও কৰে তেওঁক লৈ মানে বহুত চৰ্চাও হয় আৰু সেইটোৱে তেওঁ বিচাৰে শ্ৰী গণেশায় নমঃ। আজি গণেশ চতুৰ্থী ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ বাধা ৰক্ষক আৰু জ্ঞান বুদ্ধিমত্তাৰ ঈশ্বৰ গণেশক আজি আৰাধনা কৰা হৈছে গণেশ পূজা আজি গণেশ পূজা আৰু সেই উপলক্ষে আজি ঠায়ে ঠায়ে গণেশ মন্দিৰসমূহত ভিৰ পৰিলক্ষিত হৈছে আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই আছোঁ ভক্তসকলৰ যি মন্তব্য বা মনৰ ভাৱ তেওঁলোকে ইতিমধ্যে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰিছে পুৱাৰ ভাগৰ পৰা একেধৰণৰ ভিৰ এতিয়ালৈকে আছে কাৰণ কাইলৈ সৰস্বতী পূজা আৰু প্ৰত্যেক পূজাৰ আগতে গণেশ পূজা কৰা হয় আৰু সেই উপলক্ষে আজি গণেশ পূজা পালন কৰা হৈছে সম্পূৰ্ণ ৰীতি নীতি নিয়মৰ মাজেৰে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে আজি গণেশ পূজা পালন কৰা হৈছে বাবাই আশীৰ্বাদ দিবই লাগিব হয় নে নহয় বাবাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ মানে প্ৰত্যেক বছৰে আহে ইয়াতে প্ৰত্যেক বছৰে আহোঁ ক'ৰ পৰা আহিছে মইতো উজান বজাৰৰ পৰা মই লাচিত নগৰৰ পৰা আহিছোঁ লাচিত নগৰ বাবা গণেশৰ পৰা আশীৰ্বাদ ল'ব আহিছে আজি হয় আজি গণেশ চতুৰ্থী আমি চবে আশীৰ্বাদ চবে জানে চবৰে জানে যে বাবা গণেশে ভাল কৰে মংগল কৰে সেইকাৰণে আশীৰ্বাদ ল'ব আহিছোঁ মই শান্তিপুৰৰ হয় আহি থাকোঁ মানে মন্দিৰত আজি গণেশ চতুৰ্থী উপলক্ষে আহিলোঁ আকৌ প্ৰত্যেক বছৰে অহা হয় এইবাৰ ফাৰ্ষ্ট আহিছোঁ বাৰু আগতে মানে তেজপুৰত আছিলোঁ ট্ৰেন্সফাৰ হৈ আহিলোঁ কাৰণে এতিয়া প্ৰথম আহিছোঁ ইয়াত চাকৰি সূত্ৰে থকা হয় এতিয়া উজান বজাৰ হাইস্কুলত কৰে বাবাৰ প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছোঁ নিজৰ দেহৰো মংগল দেশৰো মংগল ঘৰৰো মংগলৰ কাৰণে আহিছোঁ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে ওচৰৰ পৰা আহিছে নে ক'ত হয় ওচৰতে আহিছোঁ মই কুমাৰপাৰাৰ পৰা আহিছোঁ ভৰলমুখ কুমাৰপাৰাৰ পৰা আহিছোঁ প্ৰত্যেক বছৰে অহা হয়নে প্ৰত্যেক বছৰে প্ৰায় আহোঁ প্ৰায় আহে গণেশ পূজা উপলক্ষে গণেশ মন্দিৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে পাঞ্জাবাৰী বটাঘুলিস্থিত ঐতিহাসিক গণেশ মন্দিৰতো পুৱাৰে ভাগৰ পৰা ভিৰ ধূপ দীপ নৈবেদ্য আগবঢ়াই সকলোৱে এনেধৰণে পূজা অৰ্চনা কৰিছে এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰী পাঞ্জাবাৰী বটাগুলিস্থিত গণেশ মন্দিৰত আৰু এই গণেশ মন্দিৰতো প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তৰ ভিৰ দেখা পোৱা যায় আৰু পুৱাৰে ভাগৰ পৰা এনেদৰে ধূপ দীপ নৈবেদ্য আদি লৈ ভক্তৰ সমাগম পৰিলক্ষিত হৈছে প্ৰায় ৫,০০০ ভক্তৰ সমাগম হ'ব বুলি ইতিমধ্যে উদ্যোক্তাসকলে আশা কৰিছে আৰু পুৱাৰে ভাগৰ পৰাই গণেশ মন্দিৰ প্ৰাংগণত এনেদৰে ভক্তৰ লানি নিচিঙা সোঁত বুলি ক'ব লাগিব ধূপ দীপ নৈবেদ্য লৈ কিনে লৈ বাবা গণেশৰ আশীৰ্বাদ বিচাৰি আহিছে নিজৰ লগতে ৰাজ্যৰ সকলোৰে বা দেশৰ সকলোৰে মংগল কামনা কৰিছে ৰাইজৰ মংগল কামনা কৰি আশা কৰিছে এনেদৰে মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মহানগৰীৰ বটাগুলিৰ যি পাঞ্জাবাৰী বটাগুলিস্থিত যি গণেশ মন্দিৰৰ পুৱাৰ পৰা ভক্তৰ ভিৰ উদ্যোক্তাসকল আছে এইবাৰ দুদিনীয়াকৈ আয়োজন কৰা হৈছে ইয়াতে গণেশ পূজাৰ কাৰ্যসূচী যোৱাকালিৰ দিনটোত তেওঁলোকে বিভিন্ন ভক্তিমূলক তেওঁলোক কাৰ্যসূচী কৰিছিল নাগাৰা নামকে ধৰি আয়ত্ৰীৰ নাম আদি আয়োজন কৰিছিল আৰু আজি পুৱাৰে ভাগৰ পৰা গণেশ পূজা উপলক্ষে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে উদ্যোক্তাসকল আছে মই জানিব বিচাৰিম প্ৰতি বছৰে বটাগুলিস্থিত যি গণেশ মন্দিৰ অগণন ভক্তৰ ভিৰ হয় আৰু এইবাৰো আপোনালোকে আশা কৰিছে প্ৰায় ৫,০০০ৰ ওপৰতো ভক্ত হ'ব গতিকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে আপোনালোকৰ কাৰ্যসূচী আমাৰ এইবাৰ 3দিনীয়া কাৰ্যসূচী আছিলে গণেশ পূজা উপলক্ষে প্ৰথম আমাৰ 18 তাৰিখে প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে সেইদিনাখন আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ চিত্ৰাংকন কবিতা অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা তাৰপিছত সাধুকথা কোৱা প্ৰতিযোগিতা তাৰপিছত স্মৃতি পৰীক্ষা এনেধৰণৰ বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ আজি ৰাতিপুৱা ভাগৰ পৰা লানি নিচিঙা ছিগি চলি আছে ভক্তসকল আহি আছে দৰ্শনাৰ্থীসকলে আহি পেলাই ইয়াত পূজা পাতল কৰি আছে আশীৰ্বাদ বিচি আছে গণেশ প্ৰভুৰ পৰা আৰু এতিয়া আমি খন্তেক ৰাতিপুৱা 9টা বজাত আমাৰ পূজা আৰম্ভ হৈ গৈছে মূল পূজা আৰম্ভ হৈ গৈছে 12টা বজাত হোমযজ্ঞ হ'ব তাৰপিছত 12টা বজাত প্ৰসাদ হোমযজ্ঞ হোৱাৰ পিছত পুষ্পাঞ্জলি দিয়াৰ পিছত প্ৰসাদ বিতৰণ হ'ব খিচিৰি আমি প্ৰদান কৰিম
আজি সিদ্ধিদাতাৰ পূজা আজি দেৱতা গণেশক আৰাধনা কৰি দুৰ্গতি বিনাশৰ বাবে মন্দিৰে মন্দিৰে ভক্তসকলৰ ভিৰ আৰু একেটাই পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত হয় সনাতনী হিন্দুসকলৰ আজি প্ৰথম দেৱতা গণেশৰ পূজা আৰু বিঘ্নেশ্বৰ দেৱতাৰ ৰূপে চিহ্নিত আজি গণেশ পূজাৰ আজি আয়োজন চলিছে ৰাজ্যৰ সৰ্বত্ৰে মই আছো আজ্ঞাথুৰি আমিনগাঁও আজ্ঞাথুৰিৰ এই ঐতিহাসিক গণেশ মন্দিৰত আৰু যি গণেশ মন্দিৰত লোকে লোকাৰণ্য হৈ পৰে আৰু প্ৰভুৰ আশীৰ্বাদৰ বাবে আৰু যিহেতু সৃষ্টিৰ আদি দেৱতা গতিকে প্ৰত্যেকে মংগল কামনা কৰি আজি ধূপ দীপ নৈবেদ্যৰে আঁঠু লৈছে গণেশ দেৱতাৰ ওচৰত গণেশ পূজা কেনেধৰণে আয়োজন কৰিছে আৰু যিহেতু এটা পুৰণি মন্দিৰ কেনেকুৱা ধৰণৰ আয়োজন আপোনালোকে আমাৰ ইয়াতে আয়োজন কেনেকুৱা আজি বাবাৰ ওচৰত আমি যিখিনি পাৰোঁ আগবঢ়াইছোঁ মানে যেনেকুৱা খিচাৰি ভোগ বিতৰণ হ'ব পায়স হ'ব বা প্ৰসাদ হ'ব এনেকুৱা লাড়ু বিতৰণ হ'ব এনেকুৱাকৈ বাবাৰ আশীৰ্বাদত গোটেইখিনি আজি সকলো ভক্তই পাব যিমান ভক্ত হয় আৰু আজি ভক্তৰ ভিৰ অইন দিনৰ তুলনাত বহুত বেছিয়ে হয় লালি দিনে ভিৰ হৈ আছে আকৌ বহুত মানুহ হ'ব তাৰ পৰা আমাৰ ইয়াতে যিমান আজি কেৱল জ্বলাব বা কিবা মাংগলিক অনুষ্ঠান আছে নেকি আৰু নাম প্ৰসংগ দিব আমাৰ ইয়াত মানে নাম প্ৰসংগ মানে আজি হোম হ'ব আমাৰ সকলো ভক্তৰ কাৰণে আমাৰ আজি ইয়াতে হোম কৰা হ'ব তাৰ পৰা দেখিছে ইয়াত ভোগৰ ব্যৱস্থা আছে আয়োজন মানে অন্যবাৰৰ দৰে এইবাৰো আমাৰ সেনেকুৱা গণেশ পূজাত নানান ধৰণৰ যাত্ৰী ভক্তবিলাক আহে আহি ইয়াতে খিচাৰি খাব বা এনেকৈ আমাৰ হোম দক্ষিণাত সেৱা ল'ব ইয়াতে কোনো একো ভেদাভেদ নাই হিন্দু মুছলমান আমাৰ সকলোৰে সমান আজিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল চাৰিভাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভণি হয় মেলাৰ পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱথানত কণী কাটি মাংগলিক পূজা অৰ্চনা কৰে ৰজাৰ বা বিষয়ে তাৰ পাছতে মেলাথলীত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী প্ৰথম দিনা মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামী কাইলৈ কাহিলি পুৱাতে নিজ উৎপাদিত কৃষিজাত সামগ্ৰী মেট মৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদি গোভা দেও ৰজা পৰম্পৰাগত জোনবিল মেলাৰ আজি আমাৰ এই গোভা ৰজা প্ৰতিষ্ঠা কৰা দেওশাল শিৱথানত আমাৰ মাংগলিক পৰ্ব এতিয়া অনুষ্ঠিত কৰিলোঁ ইতিমধ্যে আমি আমাৰ তিৱাসকলৰ মানে সৰ্বোচ্চ দেৱতা ফা মহাদেৱক আমি এতিয়া পূজা অৰ্চনা কৰি পেলাই আমি কণী কাটিলোঁ আমাৰ তিৱাসকলৰ এটা ডাঙৰ নিয়ম আছে যে যিকোনো কাম কাজ কৰিলে আমি কণী কাটিব লাগে আজি আমাৰ পৰম্পৰাগত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ শুভাৰম্ভৰ কাৰণে আৰু শুভ কামনাৰ কাৰণে আমি ইয়াতে পূজা অৰ্চনা কৰি আমি কণী কাটিলোঁ কণী কটাৰ অৰ্থটো হৈছে কি যিমান ইয়াতে অপায় অমংগল হ'ব সেইখিনি নাশ কৰি পৰ্বত ভৈয়ামৰ পৰা অহা লোকসকলে জোনবিল মেলা যাতে সুকলমে মেলা কৰিব পাৰে তাৰ কাৰণে আমি আজি মঙলা চালোঁ মঙলা চাই পেলাই প্ৰথম যেতিয়া কণী কাটো তেতিয়া আমাৰ চিত হৈ পৰিল আৰু দ্বিতীয়তে কণী কাটোতে আমাৰ টুংৰূপ হৈ পৰিল সেইটো আমাৰ শুভ লক্ষণ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ শ্ৰীযুত ৰঞ্জিত সমাধান দেশৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলাৰ নেতৃত্বত পুৰুষ দল গণৰাজ্য দিৱসৰ পেৰেডত CRPFৰ পুৰুষ দলক নেতৃত্ব দিব CRPFৰ সহ অধিনায়ক সিমৰন বালাই কৰ্তব্য পথত 26 বছৰীয়া সিমৰনে নেতৃত্ব দিব CRPF পুৰুষ দলত আৰু অত্যন্ত গৌৰৱান্বিত কৰা এটা খবৰ দেশৰ ইতিহাসত প্ৰথমবাৰলৈ মহিলাৰ নেতৃত্বত হ'ব পুৰুষ দল গণৰাজ্য দিৱসৰ পেৰেডত CRPFৰ পুৰুষ দলক নেতৃত্ব দিব CRPFৰ সহ অধিনায়ক সিমৰন বালাই কৰ্তব্য পথত 26 বছৰীয়া সিমৰনে নেতৃত্ব দিব CRPFৰ পুৰুষ দলক
ছত্তীশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰা হৈছে। মহান সমাজ সংস্কাৰক তথা সাংস্কৃতিক চেতনাৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সাহিত্যৰ প্ৰতি উৎসৰ্গিত গৱেষণা প্ৰতিষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীক গৱেষণা কাৰ্যত উপকৃত কৰিব। বুধবাৰে শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সাহিত্যৰ প্ৰতি উৎসৰ্গিত প্ৰতিষ্ঠানৰ উদ্বোধনী কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। উদ্বোধনী অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই, উচ্চ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী ৰবিশংকৰ শুক্লা, ডক্টৰ কৃষ্ণ গোপাল সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাষণ প্ৰসংগত ৰমেন ডেকাই কয়, শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাধাৰাই আজিও আমাক সমাজক একত্ৰিত কৰিবলৈ, সমতা প্ৰতিষ্ঠা কৰিবলৈ আৰু মানৱীয় মূল্যবোধক শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে। ডেকাই লগতে কয় যে এই গৱেষণা কেন্দ্ৰ স্থাপন কৰাটো উত্তৰ পূব ভাৰত আৰু মধ্য ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক শৈক্ষিক আৰু গৱেষণা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই গৱেষণা কেন্দ্ৰটো ভাৰতৰ মহান সাধু পৰম্পৰা, ভক্তি আন্দোলন, সমাজ সংস্কাৰৰ ওপৰত কেন্দ্ৰিত অধ্যয়নৰ এক শক্তিশালী কেন্দ্ৰত পৰিণত হ'ব। এনে শৈক্ষিক প্ৰচেষ্টাই দেশৰ সাংস্কৃতিক ঐক্য আৰু অধিক শক্তিশালী কৰে। ছত্তীশগড় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে এই গৱেষণা কেন্দ্ৰটোৰ পৰিচালনাৰ বাবে 2 কোটি টকা আগবঢ়াইছে। ব্ৰেকিং নিউজ। অগপৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠক। দলৰ আমবাৰী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠক। নতুন বছৰৰ প্ৰথমখন বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক। বৈঠকত 26ৰ নিৰ্বাচনৰ আসনক লৈ আলোচনা। বৈঠকত নতুনক বাট এৰি দিবলৈ দলীয় নেতৃত্বক দাবী কৰিব নৱপ্ৰজন্মই। খবৰ অব্যাহত ৰাখিম সময়টি বিৰতি। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান। বিলুপ্তিৰ পথত অসমৰ 3টা ভাষা। খামিয়াং, টাইফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা। আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সহযোগত এতিয়াৰে পৰা অধ্যয়ন আৰু গৱেষণাৰ বাবে সহজলভ্য হ'ব বিলুপ্তিৰ পথত থকা এই 3 ভাষা। পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱাৰ পথত খামিয়াং, টাইফাকে, চিংফৌ ভাষাক সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে। 8 মাহ ধৰি চলা পৰিকল্পনাৰ অন্তত ডিজিটাইজিং অসমৰ জৰিয়তে ডিজিটেলাইজ কৰা হৈছে 2.9 নিযুতৰো অধিক পৃষ্ঠা। ইয়াৰে টাইফাকে ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 19,950খন। খামিয়াং ভাষাৰ ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 650খন। 450খন আলোকচিত্ৰৰে চিংফৌ ভাষা আৰু সামাজিক জীৱন প্ৰতিফলন ঘটোৱা হৈছে। টাইফাকে, চিংফৌ আৰু খামিয়াং ভাষাত উপলব্ধ যিসমূহ পুথি আছে, যিসমূহ তথ্য আছে, সেইসমূহৰ আমি এতিয়া সংৰক্ষণ কৰিবলৈ সম্পূৰ্ণ সক্ষম হৈছোঁ। তাৰ সমান্তৰালভাৱে এই ভাষা 3টাৰ অডিঅ' ডকুমেণ্টেশ্যন কৰিবৰ কাৰণেও আমি সমৰ্থ হৈছোঁ। 2025 বৰ্ষত বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছতে ডিজিটেলাইজেশ্যনৰ কাম অতি তৎপৰতাৰে গ্ৰহণ কৰা হৈছিল। এতিয়াৰে পৰা অসমৰ অতি বিলুপ্ত প্ৰায় 3টাকৈ ভাষা সম্পৰ্কে নতুন প্ৰজন্মই অধ্যয়ন আৰু গৱেষণাৰ সুযোগ লাভ কৰিব। খামিয়াং, টাইফাকে আৰু চিংফৌ ভাষা ডিজিটেল ৰূপত সংৰক্ষণ কৰি অধ্যয়ন গৱেষণাৰ বাবে ইয়াক কেনেকৈ আমি আহিব লগা দিনৰ বাবে পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। বিলুপ্তিৰ পথত অসমৰ 3টা ভাষা। খামিয়াং, টাইফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা। আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সহযোগত
এতিয়াৰে পৰা অধ্যয়ন আৰু গৱেষণাৰ বাবে সহজলভ্য হ'ব বিলুপ্তিৰ পথত থকা এই তিনি ভাষা। পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱাৰ পথত খামিয়াং, টাইফাকে, চিংফৌ ভাষাক সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে। 8 মাহ ধৰি চলা পৰিকল্পনাৰ অন্তত যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। বিকশিত ভাৰত জি ৰাম জি আইন 2025 সন্দৰ্ভত সংবাদমেল সম্বোধন কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা তথা বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। বিকশিত ভাৰত জি ৰাম জি আইন 2025 বিষয়ে সংবাদমেলত উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে। VB জি ৰামজী এই এক্টখনে গান্ধীজীৰ যিটো মূল গান্ধীজীয়ে প্ৰতিনিধিত্ব কৰা মূল যিটো আত্মা, যিটো দৰ্শন, পঞ্চায়তী ৰাজ, গাঁৱৰ সবলীকৰণ, এই দৰ্শনৰ ওপৰত ভিত্তি কৰি এইখন আইন এতিয়া প্ৰণয়ন কৰা হৈছে। এতিয়া আমি পুনৰবাৰ কওঁ যে মহামানৱ মহাত্মা গান্ধীৰ দৰে বিশাল সত্তা জাতিৰ জনকজনৰ এটা আঁচনিৰ নামৰ সৈতে সংযুক্ত কৰি তেওঁলোকে যিটো ভুৱা প্ৰচাৰ কৰিব বিচাৰিছে, তাতকৈ তেওঁলোকে অধিক গুৰুত্ব দিয়ক যে মহাত্মা গান্ধীৰ দৰ্শনেৰে শ্ৰমিক কৃষকক অধিক শক্তিবন্ত বা সবলীকৃত কৰিবলৈ যি আঁচনি হৈছে 100 দিনৰ পৰিৱৰ্তে 125 দিন, সঁচা অৰ্থত আন্তঃগাঁথনি উন্নয়ন গাঁৱৰ, আৰু যদি কেনেবাকৈ মজুৰি বিলম্বিত হয় তাৰ বাবে মজুৰিটো এতিয়া যিটো মজুৰি আছে সেই মজুৰিটো এতিয়া সেইটোৱে চলি আছে, কিন্তু সময় সাপেক্ষে আপোনালোকে জানে পুনৰীক্ষণ কৰা হয় আৰু সেইটো বৃদ্ধি পাই গৈ থাকে। 1 লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা আছে অসমত। ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণেৰে এই নিশ্চয়তা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী। ডাভোছত বিশ্বৰ বহু কেইগৰাকী শীৰ্ষ উদ্যোগীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। অসমৰ চাহৰ লগতে সেউজ শক্তি, ছেমি কণ্ডাক্টৰ, ইলেক্ট্ৰনিক্সত গুৰুত্ব। মুখ্যমন্ত্ৰীৰ লগতে কয় যে ডাভোছত অসমৰ কথা ক'বলৈ এখন ভাল প্লেটফৰ্ম পালোঁ। ইয়াৰ পূৰ্বে ভাৰত বুলিলে মাত্ৰ 4-5খন ৰাজ্যৰ কথা জানিছিল। এতিয়া অসমৰ দৰে ৰাজ্যই WEFত প্ৰতিনিধিত্ব কৰে। আজি ভাৰতবৰ্ষই সমগ্ৰ দেশৰ কথা কয়। এতিয়া দেশৰ কোনো নিৰ্দিষ্ট ৰাজ্য বা অঞ্চলৰ কথা কোৱা নহয়। ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰী। However, now our big focus is food processing, export of agricultural product, then new age industry like semiconductor, mobile manufacturing, electronics. So we are working on that, and we are confident that we'll be able to break the ice. Can you share some name of the people or companies which you met? I mean, we met right from IBM we met, I think, all the global players of the semiconductor ecosystem. I have tweeted also. So we have met lot of global players in last 3 days. And you are also doing a consultation with USIBC. What is that? I think we are just trying to see that what Assam can offer, or as a whole we are talking as a nation also that how things can be better, we can make it better. So we are discussing with many organizations, policy makers, institutions, apart from individual investors. সমাগত গণৰাজ্য দিৱসক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত পেৰেডৰ অনুশীলন চলিছে। এতিয়ালৈকে 24টা প্লাটুনে অংশগ্ৰহণ কৰিছে। গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লৈছে মিজোৰাম আৰক্ষীৰ এটা দলে। CRPF, CISF, BSF, NCCৰ লগতে আছে অসম আৰক্ষীৰ কেইবাটাও প্লাটুন।
মুকলিৰ পথত কলিয়াবৰৰ চুলুঙৰ টোলগেটখন মুকলি কৰিবলৈ ইতিমধ্যে যুঁজা চলাইছে NHITCL-এ। টোলগেটখন মুকলি কৰিবলৈ NHITCL কৰ্তৃপক্ষই আঁৰি দিছে বেনাৰ। যান বাহনৰ গৰাকী চালকৰ পৰা কৰ সংগ্ৰহৰ বাবে সাজু হৈছে কলিয়াবৰৰ চুলুঙৰ টোলগেট। সম্পূৰ্ণ হৈছে টোলগেট মুকলিৰ যাৱতীয় প্ৰস্তুতি কাম। চলিত সপ্তাহতে টোলগেটখন মুকলিৰ সম্ভাৱনা আছে। দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত সাজু হৈ উঠিছে চুলুং টোলগেট। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যাতায়াতৰ অনুপযোগী হৈ থকাৰ পাছতো কেৱল কৰ সংগ্ৰহৰ লক্ষ্যৰে চৰকাৰে টোলগেট আৰু টোল মাচুল বৃদ্ধিতহে অধিক গুৰুত্ব দিয়াৰ অভিযোগ দল সংগঠনৰ। শীঘ্ৰে মুকলি হ'ব কলিয়াবৰৰ চুলুঙত থকা টোলগেট আৰু জনতাক মাধমাৰ দি পুনৰ টোলগেট খুলিবলৈ নেশ্যনেল হাইৱে অথৰিটিয়ে যুঁজা চলাইছে। এই মুহূৰ্তত মই যিহেতু কলিয়াবৰৰ চুলুঙত থকা এই টোল প্লাজাত আছো, দেখুৱাইছে তাত তেওঁলোকে বেনাৰ আঁৰি দিছে যে চুলুং টোল প্লাজা অপেনিং শ্বৰ্টলি, মানে শীঘ্ৰেই মুকলি কৰা হ'ব। কোনো আনুষ্ঠানিক তেওঁলোকে দিন বাৰ উল্লেখ নাই কৰা যদিও শীঘ্ৰেই টোলগেটখন মুকলি কৰা হ'ব, যাৰ ফলত আকৌ ৰাইজৰ ওপৰত মাধমাৰ পৰিব যে তেজপুৰৰ দিশৰ পৰা কলিয়াবৰলৈ অহা বাহনে পুনৰ ইয়াত টোল টেক্স দিহে নগাঁৱৰ দিশে যাব পাৰিব আৰু নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা বাহনে এই টোল প্লাজাত টোল টেক্স দিহে তেজপুৰৰ দিশে যাব পাৰিব। আৰু এই টোলগেট যি শীঘ্ৰে মুকলি হ'ব তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমাৰ লগত ইয়াত যিহেতু ছাত্ৰ সংগঠনৰ কিছু লোক আছে, আমি তেওঁলোকক কথা পাতিম যে আকৌ এখন টোলগেট ৰাইজক উপহাৰ দিব বিচাৰে চৰকাৰে, কি ক'ব? হয়, নতুন বছৰত বিহুৰ বতৰত চাগে ৰাইজে আমাক চৰকাৰে আমাক চাগে একটু উপহাৰে দিছে, নহ'লে আৰু কি বুলি ভাবিম। দেশখনৰ যি পৰিস্থিতি, এই পৰিস্থিতি ৰাইজৰ যি আৰ্থিকভাৱে যি আৰ্থিক অনাটনত ভুগি আছে ৰাইজ, সেই সময়তে মানে চৰকাৰখনে এই বিহুৰ উপহাৰটো আমাক দিলে। গতিকে আমি চৰকাৰৰ এই সিদ্ধান্তটোক আমি একেবাৰে সহযোগ কৰা নাই, আমি এই সিদ্ধান্তত আমি একমত নহয়। যিহেতু আমি ইয়াৰে স্থানীয় ৰাইজ, গতিকে আমি সংগঠন বুলি কথা নহয়, আমি ওচৰ চুবুৰীয়া হিচাপে এই টোল প্লাজাৰ নিচে ওচৰত আমাৰ ঘৰ, কাষতে আমাৰ বৰহলি অঞ্চলত আমাৰ ঘৰ। গতিকে চৰকাৰে এই কামটো কৰাৰ পূৰ্বে হয়তো বিশেষভাৱে জাননী দিব লাগিছিলে, জাননী প্ৰেৰণ কৰিব লাগিছিলে, কিন্তু আমি দেখা পালো যে প্ৰায় এইটো ৰাস্তা দি অহা যোৱা কৰো, কোনো ধৰণৰ খা খবৰ আমি পোৱা নাই। আজি পটককে এফালে আহোঁতে আমি দেখিলো যে টোল গেটখন মুকলি কৰিবলৈ যা যোৰ চলাই আছে তেওঁলোকে। গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে এইটো সময়ত অন্তত এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এইটো সময়ত যাতে চৰকাৰে এই সিদ্ধান্তটো নলয়। পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ লগত দল সংগঠন আছে, ৰাইজ আছে, সকলোৰ লগত পৰামৰ্শ পিছতহে যাতে এই সিদ্ধান্তটো চৰকাৰে লয়। নিশ্চয় আমাৰ লগত নেমচুৰ বিষয়ববী আছে। নতুনকে টোলগেটখন আকৌ মুকলি কৰিব প্ৰায় যুঁজা চলাইছে, ইয়াত তেওঁলোকে বেনাৰ আঁৰি দিছে যে শীঘ্ৰে মুকলি কৰাব। হয়, পোনপ্ৰথমে আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা আমি বিভিন্ন ধৰণে বিভিন্ন বাৰত আপোনালোকে জানে আমি প্ৰতিবাদ কৰিছিলো এই টোলগেট হ'ব নালাগে। আজি বিজেপি চৰকাৰ অহাৰ পাছৰে পৰাই আমাৰ বিশেষকৈ টোলগেটৰ জৰিয়তে মানুহক যি জলাখোলা খুৱাই আছে তাৰ প্ৰতিবাদ আমি তীব্ৰভাৱে কৰিছো আৰু গৰিহণাৰ যোগ্য কিন্তু চৰকাৰ। কাজিৰঙাৰ কহৰাত এজন লোকৰ মৃত্যুক লৈ উত্তেজনা। জেমছ নায়ক নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ, চন্দ্ৰিকা ঝা নামৰ লোক এজনে হত্যা কৰাৰ অভিযোগ। এগৰাকী মহিলাৰে চন্দ্ৰিকাৰ অনৈতিক সম্পৰ্ক থকাৰ অভিযোগ। মৃত জেমছ নায়কৰ পত্নীৰ সৈতে অনৈতিক সম্পৰ্ক থকাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছো, কাজিৰঙাৰ কহৰাত এজন লোকৰ মৃত্যুক লৈ উত্তেজনা। জেমছ নায়ক নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ। চন্দ্ৰিকা ঝা নামৰ এজন লোকে হত্যা কৰাৰ অভিযোগ। এগৰাকী মহিলাৰে চন্দ্ৰিকাৰ অনৈতিক সম্পৰ্ক থকাৰ অভিযোগ। মৃত জেমছ নায়কৰ পত্নীৰ সৈতে অনৈতিক সম্পৰ্ক থকাৰ অভিযোগ। ঘটনাস্থলীত আৰক্ষী দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ ওচৰত আত্মসমৰ্পণ অখিল গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ধমকত সুৰ সলালে বিধায়ক অখিল গগৈ। কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰা বহু টকা সংগ্ৰহ হৈছে, সেইকাৰণে কংগ্ৰেছৰ সমষ্টিকেইটা আগতে মিলাই ল'বই লাগিব বুলি মন্তব্য অখিল গগৈ। কংগ্ৰেছৰ আসন চূড়ান্ত কৰিহে মিত্ৰদলক আসন দিব বুলি কৈছিল গৌৰৱ গগৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ মন্তব্যত এতিয়া হয়ভৰ দিলে অখিল গগৈ। গৌৰৱ গগৈ ক'ব যে হয় কংগ্ৰেছৰ টিকেটটো ফাইনেল কৰি লওঁ, কাৰণ কংগ্ৰেছৰ কিমান টকা উঠিছে দেখিছে নাই টিকেট হেৰি কৰিবৰ কাৰণে। গতিকে তেওঁলোকৰ সন্তুষ্ট কৰিব লাগিব নাই।
আমাৰো 132খন এপ্লিকেশ্যন আহিছে মই 132খন এপ্লিকেশ্যনত আমিও বহুত পইচা পাইছোঁ হা 132খন এপ্লিকেশ্যনত আমিও 30 তাৰিখলৈকে বঢ়াই দিলোঁ এতিয়া 30 তাৰিখলৈকে বঢ়াই দিলোঁ আমি হুলস্থুল কৰি থকা নাই কাৰণ আমি বেছি চিট দিব নোৱাৰিম বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধি হ'বগৈ বুজিছা নাই হা পইচাটো বেছিকৈ লৈ পিছত মাৰ খোৱা বুদ্ধি নহ'ব জানো হা তো সেইকাৰণে আমিও 132খন এপ্লিকেশ্যন পাইছোঁ তেওঁলোকেতো কিমান 600 নে 500 কিবা পালেই নহয় 750 পাই গ'ল তেতিয়াহ'লে তেওঁলোকৰ মানুহকেইটাক কৈ থাকিলে 50,000 জমা দি থাকিব টিকেট বিচাৰি থাকিব হয়নে নহয় তেতিয়াহে হাৱাটো উঠি থাকিব আমাৰ কেইটা ঠিক কৰি লওঁ তাৰপিছতে ভাবিম এনেকৈ যে কৈ আছে ময়ো সেইকাৰণে কৈ আছোঁ মোক আমুকটো লাগিবই আপোনালোকে ভাবিছে যে আমাৰ মাজত একদম কলিৰ যুদ্ধ একদম ভাওনা হৈ গৈছে একো হোৱা নাই সিও হাঁহি আছে মোলৈ ফোন কৰে ৰাতি ময়ো ফোন কৰোঁ সেইবোৰক লৈ চিন্তা কৰি থাকিব নালাগে স্বাৰ্থ নহয় এতিয়া ৰাইজৰ দলে ৰচিতনা খেল খেলি আছে এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ বিৰোধী মিত্ৰতা সন্দৰ্ভত মই স্বাৰ্থ নিদিওঁ বন্ধুক দাবীহে জনা বুলি ক'লে মিত্ৰতাক লৈ কংগ্ৰেছৰ বাবে অপেক্ষা কৰি আছে বুলিও তেওঁ মন্তব্য কৰিলে তেওঁলোকে উইথড্ৰ কৰিছে বেল পিটিশ্যন আৰু গোটেই শুনানি হোৱাৰ পিছত অহা 30 জানুৱাৰী অহা 30 তাৰিখে এই শুনানিৰ অন্তত যিটো ন্যায় মানে ৰায়দান দিব সেইটো ন্যায়াধীশে স্থগিত ৰাখিছে অহা 30 তাৰিখে এই বেলৰ ওপৰত ৰায়দানটো দিব তেওঁলোকক বেল দিয়ে নে নিদিয়ে আজি বেলৰ ক্ষেত্ৰত যিটো দুই পক্ষৰ যুক্তিযুদ্ধ আপুনি উপস্থিত আছিলে কেনেকুৱা ধৰণৰ চৰকাৰী পক্ষৰ যুক্তি কেনেকুৱা সবল পালে বা চৰকাৰী পক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃত প্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছাচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃত প্ৰভা যদি বহুত সৰু ছোৱালী গতিকে তেওঁ ভুল কৰা নাই এয়া আছিল গৰিমা বাইদেউ আজি দীঘলীয়া শুনানি হ'ল আপুনি উপস্থিত থাকিলে চৰকাৰী পক্ষৰ সবল যুক্তিসমূহ কেনেকৈ আপুনি লৈছে যুক্তিখিনি সবলভাৱে প্ৰতিস্থাপন কৰিছে আজি গতিকে আমাৰ ভাল লাগিছে আৰু কথাটো সেইটোৱে দুজনে বেল পিটিশ্যন দিছিলে যদি উইথড্ৰ কৰিছে আৰু 3জনৰ আজি হিয়াৰিং হৈছে অহা 30 তাৰিখে আমি ইয়াৰ ৰিজাল্টটো পাম সিমানখিনি চৰকাৰী পক্ষৰ যুক্তিসমূহ তেওঁৰ যিটো যুক্তিযুদ্ধ সেইবোৰ শুনি আপোনাৰ বিশ্বাস বাঢ়িছিল নিশ্চয় ভাল হৈছে সবলভাৱে কৰিছে নিশ্চয় থেংক ইউ আজি সিমানখিনি আৰু নাই একেখিনি আজি বেলেগ নাই আৰু ক'বলৈ মানে ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি দিছে আৰু সেইখিনি ভালে লাগিছে দেখি পেলাই আমি এতিয়া 30 তাৰিখে পাম আৰু ডিচিশ্যনটো দিব একো আমি গম নাপাওঁ এতিয়া তেনেকুৱা একো গম পোৱা নাই সেইটো পিছতহে পৰ্যায়ক্ৰমে গম পোৱা যাব অমৃত প্ৰভা মহন্তৰ হৈ অধিবক্তাই কিছু যুক্তি দেখুৱাইছে আৰু আপোনালোকৰ আমাৰ চৰকাৰী অধিবক্তাও তাৰ বিৰোধিতা কৰিছে কেনে দেখিছে কি ভাল সবলভাৱে তেওঁলোকে যুক্তিখিনি হেৰি কৰিছে প্ৰদৰ্শন কৰিছে আমাৰ উকিলে আমাৰ টীমটোৱে এইটো এটা ভাল লাগিছে দেখি পেলাই ৰায়দানটো দিয়া হ'ব আজিৰ ৰায়দানটো আজিৰ ডিচিশ্যনটো 30 তাৰিখে দিব থেংক ইউ আৰু 30 জানুৱাৰীতহে গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি আছে গতিকে আজিৰ দিনটোত তেওঁলোকে কোনো ধৰণৰ এই মুহূৰ্তলৈকে মাথো জানিব পৰা অনুসৰি যে যুক্তিহে দৰ্শোৱা হৈছে কিন্তু জামিনত মুকলি হ'বনে নহয় সেয়া 30 তাৰিখেহে জানিব পৰা যাব ইয়াৰ সৈতে বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ